হৰভোগৰ গান্ধী মৈদানত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ভৱানীপুৰ সমষ্টিৰ নাম ভৱানীপুৰ হৰভোগ বুলি প্ৰকাশ পোৱাৰ পিছতে আজি হৰভোগত উপস্থিত হয় কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। নিউজ ডেস্ক ৰিপৰ্ট। এইটো মোৰ চাব লগা বিষয় নহয়। এতিয়া কথা হৈছে কি, আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ, ইলেকশ্যন কমিশ্যনক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ যে আমি কৈছিলোঁ যে যিহেতু হৰভোগ সমষ্টি এটা ঐতিহ্যপূৰ্ণ যিহেতু সমষ্টি আৰু সমান্তৰালভাৱে যিহেতু ভৱানীপুৰৰ এটা সেই একে ঐতিহ্যপূৰ্ণ সমষ্টি, গতিকে দুইটা সমষ্টিক একত্ৰিত কৰি যে দুইটা সমষ্টিৰ নাম ৰাখি সমষ্টিৰ নাম ঘোষণা কৰিব লাগে বুলি কৈছিলোঁ। আৰু যাৰ ফলস্বৰূপে যিহেতু ড্ৰাফ্টত যিহেতু প্ৰথম ভৱানীপুৰ নাম আহিছিলে, সেইকাৰণে ভৱানীপুৰ হৰভোগ নাম দি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাক সহায় কৰিলে তাৰ কাৰণে আমি তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু নামাকৰণ যিহেতু হৈ গৈছে, গতিকে নামাকৰণ হোৱাৰ পিছত গতিকে এটা যদি নামজাৰি কৰে, যে দুই ভায়েক থাকে, দুই ভায়েকনৰ নামজাৰি হয়, গতিকে তাতে কোন সৰু কোন ডাঙৰ এইটো কথাটো কেতিয়াও নাহে। এই সমষ্টি দুটা সমষ্টিৰ ৰাইজে লগ লাগি এটা সমষ্টি গঠন কৰিছে ইলেকশ্যন কমিশ্যনে, আৰু যেনেকৈ কৰিছে আমি সম্পূৰ্ণ প্ৰক্ৰিয়াক আমি আদৰণি জনাইছোঁ।